Hello everyone, welcome to Nirantar GS. আজি আমি আপোনালোকৰ মাজলৈ আকৌ লৈ আহিছো এনচিয়েন্ট হিষ্ট্ৰি এটা নতুন ভিডিও আৰু হেতু হৈছে ভেদিক কালচাৰ আৰু ভেদিক কালচাৰটো আমি দুটা পাৰ্টত পঢ়িম এটা হৈছে আৰ্লি ভেদিক আৰু এটা হৈছে লেটাৰ ভেদিক পিৰিয়ড এতিয়া আৰম্ভ কৰো আহক প্ৰথম পঢ়িম আমি অৰিজিনছ অফ আৰিয়ানছ ঠিক আছে আৰু কোৰ পৰানো অৰিজিন হৈছিলে আৰিয়ান বিলাকৰ এটো অকমান কন্ট্ৰভাৰ্চিয়েল হয় আৰু এই কন্ট্ৰভাৰ্সিটো হোৱাৰ মূলত কেবাটাও থিওৰি দিছিলে প্ৰথম থিওৰিটো হৈছে সেন্ট্ৰেল এছিয়ান থিওৰি আৰু সেন্ট্ৰেল এছিয়ান থিওৰিটো কোনে দিছিলে ম্যাক্স মুলাৰ কোৰ আছিলে এজন জাৰ্মান ফিলোলজিষ্ট আছিলে আৰু তেওঁ এজন ইন্ডোলজিস্টো আছিলে দুই নম্বৰ থিওৰিটো দিছিলে সাউদাৰ্ণ ৰাছিয়ান থিওৰি মানে সাউদাৰ্ণ ৰাছিয়াৰ পৰা আৰিয়ানছ বিলাক আহিছিলে বুলি কৈছিলে কোনে কৈছিলে নেহৰিং আৰু গৰ্ডন চিলডে তাৰ পিছত আহিলে 3 নম্বৰ থিওৰি আৰ্কটিক ৰিজনৰ পৰা আহিছে বুলি কৈছিলে আৰ্কটিক ৰিজনৰ পৰা আহিছে বুলি কোনে কৈছিলে বাল গংগাধৰ তিলক ঠিক আছে বাল গংগাধৰ তিলক আমি ইন্ডিয়ান হিষ্ট্ৰি যেতিয়া মডাৰ্ণ হিষ্ট্ৰি পঢ়িম মডাৰ্ণ হিষ্ট্ৰি পঢ়োতে তেওঁৰ কথা বিশেষভাৱে আলোচনা কৰিম ঠিক আছে তাৰ পিছত আহিলে নেক্সট পইণ্টটো তেওঁলোকে ইণ্ডো ইৰানিয়ান ল্যাঙ্গুৱেজটো কৈছিলে যেতিয়া প্ৰথম আহিছিলে তেতিয়া কোনটো ল্যাঙ্গুৱেজ কৈছিলে ইণ্ডো ইৰানিয়ান ল্যাঙ্গুৱেজ আৰু তেওঁলোক ভাৰতবৰ্ষত কেতিয়া প্ৰৱেশ কৰিছিলে 2000 ৰ পৰা 1500 BC ৰ ভিতৰত এই সময়ছোৱাত তেওঁলোকে ভাৰতবৰ্ষত প্ৰৱেশ কৰিছিলে আৰু প্ৰৱেশ কৰিবলৈ এটা ৰাস্তা দি আহিব লাগিব আৰু হেতু ৰাস্তা হে গুটে ওয়েষ্টৰ ফালৰ পৰা আহিব যেতিয়া এটা পাছেদি পাৰ হ'ব লাগিব আৰু হে পাছটোৰ নাম হৈছে খাইবাৰ পাছ আৰু হে খাইবাৰ পাছৰ কোনে কোন জায়গা কানেক্ট কৰিছে খাইবাৰ পাছে খাইবাৰ পাখতুনৱা আৰু নাংগাৰহাৰ প্ৰভিন্স কোৰ হয় আফগানিস্তানৰ এই খাইবাৰ পাখতুনৱাখন কোট আছে প্ৰেজেন্ট ডে পাকিস্তানত আছে পাকিস্তান আৰু আফগানিস্তানক বৰ্তমান কানেক্ট কৰিছে আৰু এই আৰ্য শব্দটোৰ এটা সংস্কৃত ওয়াৰ্ড হয় আৰু এই আৰ্য শব্দটোৰ সংস্কৃত মিনিং হৈছে নোবেল অৰ অনাৰেবল ঠিক আছে নোবেল অৰ অনাৰেবল এটো এমসিকিউত আহিব পাৰে তাৰ পিছত আহিলে যে আৰিয়ান বিলাকৰ কথানো আমি কোৰ পৰা পঢ়িছো কেনেকে পাইছো তেওঁলোকৰ কথানো একদম ষ্টাৰ্টিংত কোড লিখা আছে আৰু হে লিখা যিখিনি আমাৰ ইনফৰমেশন কোৰ পৰা আমি কালেক্ট কৰিছো প্ৰথমটো হৈছে ঋগবেদা জানে আটাইতকৈ ওল্ডেষ্ট টেক্সট হয় আমাৰ পৃথিৱীৰ আটাইতকৈ পুৰণি টেক্সট হৈছে ৰিটেন টেক্সট হৈছে ঋগবেদা আৰু ঋগবেদাৰ কেটা হিমছ আছে টোটাল 1028 হিমছ এখিনি বিষয়ে মই বাৰু কম ডিটেইলছত এতিয়া মই তথাপিতো এবাৰ ৰিভিজনৰ কাৰণে কৈ গৈছো 1028 হিমছ আছে আৰু 10টা মণ্ডল আছে ঠিক আছে ষ্টাৰ্টিংত 8টা মণ্ডল আছিল তাৰ পিছত ফাৰ্স্ট আৰু 10th মণ্ডলটো এড কৰা হৈছে আৰু 10th মণ্ডলটোৰ নাম হৈছে পুৰুষা সুক্তা মণ্ডল আৰু এই পুৰুষা সুক্তা মণ্ডলতে বৰ্ণ সিস্টেমৰ কথা বৰ্ণনা কৰা হৈছে ঠিক আছে তাৰ পিছত আহিলে 2 নম্বৰ পইণ্টটো দা এভেস্টা বুলি কয় এখন বুক হয় কাৰ বুক হয় এখন ৰিলিজিয়াছ টেক্সট হয় কাৰ জোৰাষ্ট্ৰিয়ানিজম আৰু এখন কোনটো ল্যাঙ্গুৱেজত লিখা আছে এভেস্টান ল্যাঙ্গুৱেজ এই জোৰাষ্ট্ৰিয়ানিজমটোৱে হৈছে বৰ্তমান পাৰ্চীসকল যোনসকল য'ৰ পৰা আহিছিলে তেওঁলোক ইৰানৰ পৰা আহি ভাৰতবৰ্ষত থিতাপি লৈছিলে তাৰ পিছত 3 নম্বৰ সোৰ্সটো হৈছে দা মিটানি ইনস্ক্ৰিপশন এখন ইনস্ক্ৰিপশন হয় আৰু এই ইনস্ক্ৰিপশনখন কোড পোৱা গৈছিলে সিৰিয়াত পোৱা গৈছিলে প্ৰেজেন্ট ডে সিৰিয়া ক্যাপিটাল কি হয় বাগদাদ সিৰিয়াৰ ক্যাপিটাল হৈছে দামাস্কাছ তাৰ পিছত আহিলে 4 নম্বৰ কি সোৰ্সেছ হৈছে দা কেচিটাছ ইনস্ক্ৰিপশন এখন কোৰ হয় ইৰাকৰ হয় আৰু ইৰাকৰ ৰাজধানী বাগদাদ মই অকমান কওঁতে খেলিমেলি হল ইৰাকৰ ৰাজধানী হৈছে বাগদাদ তাৰ পিছত আহিলে লাষ্ট ওয়ান বোঘাস্কাই ইনস্ক্ৰিপশন আৰু এখন কোড পোৱা গৈছিলে টাৰ্কিত পোৱা গৈছিলে এই বোঘাস্কাই ইনস্ক্ৰিপশন টাৰ্কিত পোৱা গৈছিলে আৰু এই টাৰ্কিতে এই ইনস্ক্ৰিপশনখনতে লিখা আছে ইন্দ্ৰ বৰুণা মিত্ৰ আৰু নসত্যাজ নামৰ 4জন গডৰ কথা ঠিক আছে আৰু ইয়াৰ পৰা এই ইনস্ক্ৰিপশন কিখনৰ পৰাই প্ৰমাণ পায় যে সেন্ট্ৰেল এছিয়াৰ পৰা আৰিয়ান বিলাক আমাৰ ভাৰতবৰ্ষলৈ প্ৰৱেশ কৰিছিলে বুলি মূলতে কোৱা হয় যদিও এটো কন্ট্ৰভাৰ্চিয়েল হয় তাৰ পিছত আমি আৰম্ভ কৰো ঋগবেদিক অৰ
আৰ্লি ভেদিক এজ আৰু এই এজটো টাইম হৈছে 1500ৰ পৰা 1000 BC লৈকে তাৰপিছত আমি পঢ়িম 1000 BC ৰ পৰা 600 BC লৈকে যোনটো লেটাৰ ভেদিক পিৰিয়ড আছিলে এতিয়া এই আৰ্লি ভেদিক এজত কোনখিনি এৰিয়াত তেওঁলোক আৰিয়ান বিলাক আহি কিতাপি লৈছিলে তাৰ বিষয়ে পঢ়োৱা হয় এই ঋগবেদিক পিপল বিলাককে কি বুলি কৈছিল ঋগবেদৰ সময়ত ঋগবেদখন লিখাৰ সময়ত যি সকল মানুহ আছিলে তেওঁলোককে কি বুলি কোৱা হয় আৰিয়ানছ বুলি কোৱা হয় আৰু আৰিয়ানছ ক'ৰ পৰা আহিছিলে কি হৈছিলে আমি চালোৱে আৰু তেওঁলোকে আহি ক'ত নিজৰ বাসস্থান আৰম্ভ কৰিছিলে বা থাকিবলৈ আৰম্ভ কৰিছিলে হেতু হৈছে সপ্ত সিন্ধু সপ্ত মানে হৈছে 7 আৰু 7 কি হয় ৰিভাৰ হয় ল্যান্ড অফ 7 ৰিভাৰ্স বুলি কয় সপ্ত সিন্ধু আৰু তাৰ মূল নদী কিখন হৈছে এখন হৈছে সিন্ধু এখন হৈছে সৰস্বতী আৰু এই সিন্ধু আৰু সৰস্বতীৰে 5খন ট্ৰিবিউটাৰিজ আছিলে আৰু এই ট্ৰিবিউটাৰি কিখন হৈছে ভিতাস্তা আশিকনি বিপাস পুৰুষনী আৰু সুতদ্ৰী আৰু এই ভিতাস্তাখনকে কি বুলি কয় মই তলত লিখি দিছো ভিতাস্তাখনকে কোৱা হয় ঝেলাম তাৰ পিছত আহিলে আশিকনিখনক কোৱা হয় চেনাব তাৰ পিছত আহিলে বিপাসখনক প্ৰেজেন্ট ডে কোৱা হয় ব্যাস তাৰ পিছত আহিলে পুৰুষনী কোনখনক কোৱা হয় ৰাভি ঠিক আছে ৰাভি বৰ্তমান ৰাভি বুলি কোৱা হয় লাষ্টত আহিলে সুতদ্ৰী আৰু সুতদ্ৰীখনক কোৱা হয় সুতলেজ ঠিক আছে এই নদীকেইখন বহুত ইম্পৰ্টেন্ট হয় দেই তেওঁলোকৰ এনচিয়েন্ট নামগিটা আৰু মানে নৰ্থৰ পৰা সাউথলৈকে ক্ৰনলজিক্যাল অৰ্ডাৰত আপোনালোকে মনত ৰাখিব তাৰ পিছত আহিলে সিন্ধু আৰু সৰস্বতী কেইখন বহুত ইম্পৰ্টেন্ট এই সৰস্বতী নদীখন বৰ্তমানৰ অৱহেক যদিও পোৱা নাযায় এতিয়া বৰ্তমান হেখন ৰাজস্থানৰ হৈ বৈ গৈ আগতে এৰেবিয়ান সি পৰিছিলে বুলি কোৱা হয় আৰু সেই কাৰণে এতিয়া ৰাজস্থানৰ কিছুমান জায়গাত যদি খন্দা হয় তেন্তে খুব কম ডেপ্থতে এই নদীখনৰ পানী পোৱা গৈছে বুলি আমি নিউজত অহা দেখো আৰু এই যে ত্ৰিবেণী সংগম বুলি কয় সৰস্বতী গংগা আৰু যমুনা এই সৰস্বতী নদীখন কোৱা হয় যে এটা সময়ত যেতিয়া এটা ডাঙৰ আৰ্থকুৱেক আহিছিলে তেতিয়া যমুনাৰ লগত মিল হৈ যায় বুলি এই সৰস্বতী নদীখনৰ কোৱা হয় তাৰ পিছতে আহিলে দশৰাজন ৱাৰ বেটেল অফ 10 কিংছ আৰু এই দশৰাজন ৱাৰখন পুৰুষনী পুৰুষনীখন মই কি বুলি কৈছিলো ৰবি ৰিভাৰৰ কাষত এই দশৰাজন ৱাৰখন যুদ্ধখন কৰা হয় বুলি উল্লেখ আছে আৰু তাত এই সুদাস বুলি কয় যোনটো গ্ৰুপ আছিলে এই সুদাস গ্ৰুপটো জিকিছিলে আৰু এই ভিলেজ বিলাকৰ হেতু সময়ত যিবিলাক ভিলেজ আছিল সেই গাঁও আছিলে সেই গাঁও বিলাকৰ যোনজন মুখিয়া আছিলে সেই মুখিয়াজনক ৰাজন বুলি কয় আমি এতিয়া অকমান পাছলে পলিটি ইয়াৰ জিওগ্ৰাফিক এৰিয়াটো পঢ়াৰ পিছত পলিটি যেতিয়া পঢ়িম তাত আমি আলোচনা কৰিম এতিয়া তাৰ পিছত আহিলে মাউন্টেইনছ কি আছিলে হিমবন্ত বুলি কৈছিলে হিমবন্ত কাক কৈছিলে হিমবন্ত কৈছিলে হিমালয়খনক ঠিক আছে তাৰ পিছত আহিলে মঞ্জভন্ত আৰু এই মঞ্জভন্তখন কাক কোৱা হৈছিলে হিন্দুকুশ ঠিক আছে আৰু ঋগবেদত মেনশন আছে কেইখন ৰিভাৰৰ কথা 40 ৰিভাৰৰ কথা মেনশন আছে আৰু আটাইতকৈ ইষ্টাৰ্ণ মোষ্টখন হৈছে গংগা ঠিক আছে আৰু আটাইতকৈ ওয়েষ্টাৰ্ণ মোষ্টখন হৈছে কুভা ঠিক আছে কুভা আৰু প্ৰেজেন্ট ডে ইয়াক কোৱা হয় কাবুল ৰিভাৰ ঋগবেদত টোটেল 40 ৰিভাৰ মেনশন আছে আৰু তাৰ ভিতৰত আটাইতকৈ ইষ্টাৰ্ণ মোষ্টখন হৈছে গংগা আৰু ওয়েষ্টাৰ্ণ মোষ্টখন হৈছে কুভা আৰু কুভাখনক বৰ্তমান কি বুলি কোৱা হয় কাবুল ৰিভাৰ ঠিক আছে মনত ৰাখিব আৰু আটাইতকৈ ঋগবেদত আটাইতকৈ হাইয়েষ্ট মেনশন আছে সিন্ধু নদীৰ কথা সিন্ধু বৰ্তমান ইন্দাস বুলি কয় তেতিয়া ঋগবেদিক নেম হৈছে তাৰ সিন্ধু আৰু আটাইতকৈ মোষ্ট হলি ৰিভাৰ কাক কোৱা হৈছিলে সৰস্বতী আৰু এটো এসএসসি কোনোবা এটা এক্সামত অহা দেখা গৈছে ঠিক আছে এতিয়া আমি নেক্সট টপিকটোলৈ যাম নেক্সট টপিকটো হৈছে পলিটিও আমি আগবাঢ়িম এতিয়া আমি পঢ়িম ঋগবেদিক বা ভেদিক কালচাৰৰ সময়ত তাৰ পলিটিক্যাল স্ট্ৰাকচাৰ বিলাক কেনেকুৱা আছিল এতিয়া প্ৰথমটো তাৰ আমি ভাগ কৰি আনিছো যে এটা কিছুমান ইউনিট আছিল আৰু ইউনিট বিলাকৰ কিছুমান
হেড আছিলে আৰু সেই প্ৰথম ইউনিটটো হৈছে কুলা কুলা মানে হৈছে পৰিয়াল এটা ফেমিলি আৰু এই কুলাৰ যোনজন হেড হয় তেওঁক কয় কুলাপ্পা তাৰপিছত আহিলে গ্ৰামা গ্ৰামা মানে হৈছে ভিলেজ মানে গ্ৰাম শব্দটো আমি ৰিলেট কৰিব পাৰোঁ আৰু এই গ্ৰামাৰ যোনজন হেড আছিলে সেই হেডজনৰ নাম হৈছে গ্ৰামাধি তাৰপিছত আহিলে ভিচ ভিচ মানে হৈছে এখন ক্লেন আৰু সেই ক্লেনৰ যোনজন হেড আছিলে সেইজনক কয় ভিচপতি তাৰপিছত আহিলে জানা জানা হৈছে দ্য পিপল মানে অলপ বেছি এমাউণ্টত পিপল আৰু সেই মানুহখিনিৰ যোনজন হেড থাকিব সেইজনক ক'ব গোপতি তাৰপিছত আহিলে ৰাষ্ট্ৰ ৰাষ্ট্ৰ শব্দটোৰ পৰা আমি সকলোৱে অৱগত আৰু ৰাষ্ট্ৰটোৰ মিনিং হৈছে কাণ্ট্ৰি আৰু সেই ৰাষ্ট্ৰটোৰ যোনজনে চলাব যোনজনে হেড কৰিব তেওঁক কৈছে ৰাজান সেই ৰাজান শব্দটো আমি অকণমান আগত পঢ়িছিলোঁ যে 10 ৰাজান ৱাৰ আৰু এই 10 ৰাজান ৱাৰ মানে হৈছে 10খন কাণ্ট্ৰিৰ ৰাজানে মিলি পিনে লাগিছিলে কাৰণে 10 ৰাজান ৱাৰ বুলি কোৱা হৈছিলে ঠিক আছে তাৰপিছত মই সৰস্বতী ৰিভাৰক যোনখিনি কথা ক'লোঁ তাৰ চ'ৰ্চটো হৈছে যে এজন ফ্ৰেঞ্চ ৰিচাৰ্চাৰ আছিলে সেই সৰস্বতী নদীৰ যোনখিনি মই কথা আপোনালোকৰ আগত অৱগত কৰিলোঁ সেই কথাখিনি এজন ফ্ৰেঞ্চ ৰিচাৰ্চাৰে তেওঁৰ ৰিচাৰ্চ পেপাৰ তেওঁ এখন নিজৰ কিতাপ আছিলে সেই কিতাপখনত পাব্লিছ কৰিছিলে ঠিক আছে তাৰপিছত আমি আগবাঢ়োঁ আৰু তাক ঋগবেদিক এজৰ সময়ত যোনখন তেওঁলোকৰ গভৰ্ণমেণ্ট আছিলে গভৰ্ণমেণ্টখন কেনেকুৱা আছিলে পেট্ৰিয়াৰ্কেল মানে মেল ডমিনেটিং আছিলে আৰু তাৰপিছত আহিলে তেওঁ ঋগবেদৰ সময়ত কেইবাখনো এছেম্বলিৰ কথা কোৱা গৈছিলে কেইখন 4খন আৰু সেই 4খন হৈছে সভা সমিতি বিদাথ আৰু গণা সময়ৰ খুঁটত বিদাথ আৰু গণা এই দুখন প্ৰায় বিলুপ্তৰ পথত আৰু এতিয়া বৰ্তমানলৈকে আমি শুনি থাকোঁ প্ৰায় সভা আৰু সমিতি অসমীয়াত আমি সভা আৰু সমিতি বুলি কওঁ তেতিয়া ঋগবেদত মেনশ্যন আছে সভা আৰু সমিতি তাৰপিছত আহিলে তেওঁলোকৰ আৰ্মিবিলাক কেনেকুৱা আছিলে এখিনি আছিলে ফুট চলজাৰ যিয়ে খোজকাঢ়ি যুদ্ধ কৰে আৰু এখিনি আছিলে চেৰিয়টাৰ যোনে ৰথ চলায় আৰু তেওঁলোকে ৱেপন হিচাপে কি ইউজ কৰিছিলে উড ষ্টোন বোন মেটেলছ এইবিলাক তেওঁলোকে এজ এ ৱেপন হিচাপে ইউজ কৰিছিলে তাৰপিছত আহিলে পুৰচাৰিষ্ণু বুলি কয় এটা নাম মেনশ্যন আছিলে আৰু সেইটো নামটো মিনিংটো হৈছে এ মেচিন ফৰ এছল্টিং ষ্ট্ৰং হোল্ডছ মানে এইটো এটা মেচিনৰ নিচিনা কাম কৰিছিলে য'ত যুদ্ধ ক্ষেত্ৰত ব্যৱহাৰ কৰা গৈছিলে তাৰপিছতে এটা আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট এইটো প্ৰায় পৰীক্ষাবিলাকত MCQত দেখা পোৱা যায় যে ভাৰতবৰ্ষ মানে ভাৰতবৰ্ষৰ নামটো বিশ্বাস কৰা গৈছে ভাৰতা নামৰ এটা ট্ৰাইব আছিলে সেইটো সময়তে এই যে আমি পঢ়িলোঁ ট্ৰাইবৰ কথা এই ট্ৰাইবটো ভাৰতা নামৰ এটা ট্ৰাইব আছিলে সেই তাৰ ট্ৰাইবৰ পৰা ভাৰতবৰ্ষৰ নামটো অহা গৈছে বুলি আমাৰ ঋগবেদত প্ৰথম মেনশ্যন হৈছিলে এই ভাৰতবৰ্ষ নামৰ শব্দটো ঠিক আছে তাৰপিছত আমি এতিয়া ইকনমিখিনি পঢ়িম যে সেইটো সময়ত ইকনমিক কণ্ডিশ্যন কেনেকুৱা আছিলে আৰ্লি ঋগবেদিক পিৰিয়ডৰ সময়ত তেতিয়া আছিলে যে পেষ্টৰেল ইকনমি উইথ এ ফ'কাছ অন কেটেল ৰিয়াৰিং মানে প্ৰায় ঘাঁহ মানে গৰুৱে ঘাঁহ চৰোৱা মেলা সেইবিলাক কাম আছিলে মানে বিশেষকৈ মানে খেতি বাতিৰ লগত ৰিলেটেড আছিলে তাৰপিছত আহিলে মানি এণ্ড মাৰ্কেট ৱেৰ নোন বাট দে ৱেৰ নট এক্সটেনচিভলি ইউজ মানে টকা পইচাৰ কথা আছিলে বজাৰৰ কথা আছিলে উল্লেখ কিন্তু বহুত ৱাইডলি ইউজ কৰা নাছিলে সেইটো সময়ত ঠিক আছে তাৰপিছত আহিলে কইনছ ৱেৰ নট নোন কইনছ ইন্ট্ৰডিউচ হয় লেটাৰ ভেদিক এজত ঠিক আছে কইনছ আৰ্লি ভেদিক পিৰিয়ডৰ সময়ত ইন্ট্ৰডিউচ হোৱা নাছিলে তাৰপিছত সেইটো সময়তে বহুতকেইটা প্ৰফেশ্যন আছিলে মানে এতিয়া বৰ্তমান আমাৰ চাকৰি বুলি যোনটো কয় চাকৰি বাকৰি হওক বেপাৰ বাণিজ্য এই সেইটো সময়ত প্ৰফেশ্যনবিলাক আছিলে কেনেকুৱা কাৰ্পেণ্টাৰ্ছ আছিলে স্মিথ আছিলে টেনাৰ্ছ আছিলে আৰু টেনাৰ্ছ বুলি নকৈছিলে সেইটো সময়ত ঋগবেদত মেনশ্যন আছিলে চাৰমানা বুলি কয় তাৰপিছত আহিলে ৱেভাৰ্ছ পটাৰ্ছ এণ্ড গ্ৰাইণ্ডাৰ অফ কৰ্ণছ মানে যোনে গোমধান খুন্দা মেলা এইবিলাক তেওঁলোকৰ এটা প্ৰফেশ্যন আছিলে তাৰপিছত আহিলে খেতি বাতি এগ্ৰিকালচাৰৰ ওপৰত তেওঁলোকৰ বহুত ভাল নলেজ আছিলে কাৰণ তেওঁলোকে প্ৰায় সময় সাপেক্ষে আগবাঢ়ি আহি আছিলে আৰু সেই এগ্ৰিকালচাৰৰ লগত তেওঁলোকে ছ'য়িং হাৰ্ভেষ্টিং আৰু থ্ৰেছিং গোটেই বস্তুখিনি তেওঁলোকে জানিছিলে আৰু সেই সময়ত তাৰপিছতে আহিলে ডমেষ্টিকেশ্যন অফ এনিমেলছ তেওঁলোকে জীৱ জন্তু কেনেকৈ পুহিব লাগে কেনেকৈ ৰাখিব লাগে সেইটো সময়ত কাউজ এণ্ড বুলক্স এই দুটা বস্তুৱে বহুত ভেলুৱেবল আছিলে সেইটো সময়ত ঠিক আছে এতিয়া নেক্সট আমি পঢ়িম সেইটো সময়ত ৰিলিজিয়নটো কেনেকুৱা আছিলে ঠিক আছে ইকনমি আৰু পলিটিৰ পাছতে আমি এতিয়া পঢ়িম ৰিলিজিয়নৰ কথা আৰু ৰিলিজিয়নৰ কথা কওঁতে ঋগবেদিক পিৰিয়ডত বা ঋগবেদত টোটেল 33 গডছৰ কথা মেনশ্যন আছে আৰু এইকেইটা 3টা ভাগত ভাগ কৰা হৈছে এইটো হৈছে প্ৰথমটো হৈছে টেৰেষ্ট্ৰিয়েল ছেকেণ্ডটো হৈছে এৰিয়েল বা ইণ্টাৰমিডিয়েট 3 নম্বৰটো হৈছে
celestial আৰু terrestrialক যেতিয়া সংস্কৃত ভাষাত কোৱা হয় পৃথ্বীস্থানীয় আৰু ইন্টাৰমিডিয়েট বা এৰিয়েলক কোৱা হয় অন্তৰিক্ষস্থানীয় আৰু celestialক কোৱা হয় দিনস্থানীয় এই terrestrialৰ ভগৱান বা গড কেইজনৰ নাম হৈছে পৃথ্বী অগ্নি সোমা বৃহস্পতি আৰু ৰিভাৰ্ছ মানে নদ নদীবিলাককো পূজা কৰিছিলে পূজা মানে তেওঁলোকে মানিছিলে এৰিয়েলত পৰিছে ইন্দ্ৰ ৰুদ্ৰ বায়ুবাতা আৰু পৰ্জন্য এই ইন্দ্ৰৰ কাষত মই 250 যে লিখি থৈছো এই 250 হৈছে ঋগবেদত ইন্দ্ৰৰ নামটো ইন্দ্ৰৰ নামৰ যোন টোটেল 250 টা হিন্স আছে তাৰ পিছত আহিলে celestialত দুজন গডৰ কথা কোৱা হৈছে এজন দেউছ আৰু এজন হৈছে সূৰ্য তাৰ পিছত আমি পঢ়িম যে ঋগবেদত ইন্দ্ৰ অগ্নি আৰু বৰুণৰ কথা বেছি উল্লেখ আছে আৰু তেওঁলোক বেছি পপুলাৰ আছিল হেতু সময়ত প্ৰথম পঢ়িম আমি ইন্দ্ৰৰ কথা ইন্দ্ৰক কোৱা হয় ডেষ্ট্ৰয়াৰ অফ ফৰ্ট আৰু এই লিখা আছে যে 250 ঋগবেদিক হিমস আৰ ডিভোটেড টু হিম 250 টা ঋগবেদিক হিমস কাৰ নামত আছে ইন্দ্ৰৰ নামত এটো এমসিকিউ অহা দেখা গৈছে আগত তাৰ পিছত তেওঁ কনসিডাৰ কৰা হয় এজ এ ৰেইন গড হিচাপে থান্ডাৰ গড হিচাপে বুলি কোৱা হয় তাৰ পিছত পঢ়িম আমি অগ্নিৰ কথা অগ্নি হৈছে সেকেন্ড মোস্ট ইম্পৰ্টেন্ট গড ইন ঋগবেদিক পিৰিয়ড বা ঋগবেদ তেওঁৰ নামটো মেনশন আছে 200 টাইমছ কিমান বাৰ 200 টাইমছ ঋগবেদিক হিমস আৰ ডিভোটেড টু হিম তাৰ পিছত আহিলে ইন্টাৰমিডিয়েট বিটুইন পিপল এণ্ড গড কোন হয় অগ্নি কাৰ মাজৰ ইন্টাৰমিডিয়েটৰ নিচিনা কাম কৰে মানুহ আৰু ভগৱানৰ মাজত ঠিক আছে তাৰ পিছত বৰুণা হৈছে পাৰ্সনিফাইড ওয়াটাৰ 4 নম্বৰ আহিলে সূৰ্য বা সানক কেটা ভাগত ভাগ কৰা কেটা ফৰ্মত পূজা কৰা হয় 5টা ফৰ্মত হেকিটা হৈছে সূৰ্য তাৰ পিছত আহিলে সাবিত্ৰী তাৰ পিছত আহিলে মিত্ৰ তাৰ পিছত আহিলে পুষান তাৰ পিছত আহিলে বিষ্ণু এই সাবিত্ৰী লগত ৰিলেটেড কোৱেশ্চন অহা দেখা গৈছে তেওঁ কি বুলি কোৱা হয় গড অফ লাইট বুলি কোৱা হয় আৰু গায়ত্ৰী মন্ত্ৰত তেওঁকে এড্ৰেছ কৰা হয় গায়ত্ৰী মন্ত্ৰটো কাৰ কাৰণে লিখা হয় বুলি কয় সাবিত্ৰীৰ কাৰণে ঠিক আছে আৰু এইটো গায়ত্ৰী মন্ত্ৰটো কম্পোজ কোনে কৰিছিল বিশ্বমিত্ৰ ঠিক আছে আৰু এই গায়ত্ৰী মন্ত্ৰ ঋগবেদৰ 3rd মণ্ডলত উল্লেখ আছে ঠিক আছে 3rd মণ্ডলা 2ৰ পৰা 9 লৈকে ষ্টাৰ্টিংত ঋগবেদত টোটেল 8টা মণ্ডল আছিল তাৰ পিছত 1st মণ্ডলটো আৰু 10th মণ্ডলটো এড কৰিছে 10th মণ্ডলৰ কথা অলৰেডি কলোৱে হেতৰ নাম হৈছে পুৰুষা সুক্তা মণ্ডল য'ত বৰ্ণ সিস্টেমৰ কথা উল্লেখ কৰা আছে বৰ্ণ সিস্টেম ঠিক আছে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰু শূদ্ৰ ঠিক আছে এটো বহুতে ভুল বুজা যে এটো কাষ্ট সিস্টেম বুলি ভাবে কিন্তু এটো কাষ্ট সিস্টেম নহয় এটো বৰ্ণ সিস্টেম মানে মানুহৰ কামৰ অনুযায়ী সিস্টেম কিটা ভাগ কৰে মানে কামৰ থ্ৰুৱেদি মানে কোনে কোনটো কাম কৰে তাৰ থ্ৰুৱেদি হে ভাগ কৰা হৈছিল ঠিক আছে কাষ্ট সিস্টেম বুলি এটো নেভাবিব এতিয়া তাৰ পিছত আমি পঢ়িম সোমা বুলি কয় এজন গড আছিল এটো সোমা মানে কি হয় অৰিজিনালি এ প্লান্ট প্ৰডিউসিং এ পটেন্ট ড্ৰিংক ডিউৰিং কোৰ্সেস অফ অগ্নিষ্টমা sacrifice could be ham or ভাঙৰ কথা কলে সকলোৱে চিনি পাব হয়তো ভাঙ সকলোৰে পৰিচিত ঠিক আছে আৰু এই ভাঙকে কি বুলি কোৱা হয় কিং অফ প্লান্টস বুলি কোৱা হয় ঠিক আছে ভাঙক কি বুলি কোৱা হয় কিং অফ প্লান্টস আৰু এটো মই কোৱা কথা নহয় আগতেই এটো ঋগবেদত উল্লেখ আছে আৰু কোড উল্লেখ আছে ঋগবেদৰ 9th মণ্ডল 9 নম্বৰ মণ্ডলটোত উল্লেখ আছে আৰু য'ত 114টা হিন্স আছে যোনটো attributed to Soma so it is known as Soma Mandala এতিয়া পৰীক্ষাত আহিব পাৰে এই 9 মণ্ডলটো কি বুলি কোৱা হয় Soma Mandala বুলি কোৱা হয় আৰু এটো পৰীক্ষাত আগত আহিছে দেই ঠিক আছে
এই সোমা মণ্ডলটো কেই নম্বৰ মণ্ডল 9th মণ্ডল আৰু তাত কেইটা হিমছ আছে টোটেল 114টা এইখিনিয়ে আছিলে এক্সাম পাৰ্সপেক্টিভত যোনটো আৰ্লি বেদিক পিৰিয়ডৰ সময়ছোৱাত যিখিনি সংঘটিত ঘটনা যোৰ যিটো ৰিলিজিয়ন পঢ়িলোঁ আমি পলিটি পঢ়িলোঁ ইকনমিক পঢ়িলোঁ আৰু জিঅ'গ্ৰাফিকেল এৰিয়া পঢ়িলোঁ আৰু এই গোটেইখিনি আমি আজি সংক্ষেপে আলোচনা কৰিলোঁ যোনটো যি আমাৰ আগন্তুক পৰীক্ষাবিলাকত আহিবলগীয়া সম্ভাৱনা আছে ঠিক আছে আজিলৈ তেন্তে এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু আপোনালোকে যেতিয়া ইমান দেৰিলৈকে আমাৰ এই ভিডিঅ'টো চাই আছে তেন্তে তাৰ কাৰণে অশেষ ধন্যবাদ আৰু আপোনালোকে আমাৰ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ